নমস্কাৰ দৰ্শক বন্ধুসকল, আজি 28 ছেপ্টেম্বৰ। আপোনালোকে সকলোৱে জানে আজিৰ এই দিনটোত মানে বিশ্ব জলাতংক দিৱস হিচাপে উদযাপন কৰা হৈ আছে গোটেই বিশ্বতে, অৰ্থাৎ ৱৰ্ল্ড ৰেবিছ ডে, বিশ্ব জলাতংক দিৱস। তো প্ৰথমে আমি গছপুলি ৰোপণ কৰি এই কাৰ্যসূচীটোৰ আৰম্ভণি কৰিম। আমাৰ ডক্টৰ জয়ন্ত ৰাজবংশী ছাৰে আমাক বিশ্ব জলাতংক দিৱসৰ উদ্দেশ্য ব্যাখ্যা কৰি আছে আৰু ৰেবিছ বেমাৰৰ কিমান ভয়াৱহতা এইবিলাক ব্যাখ্যা কৰি আছে আৰু লগতে কিয় আপোনালোকে ভেকচিনটো ল'ব লাগে সেয়াও ছাৰে কৈ আছে। মুঠ কথা হ'ল আমি বিশ্ব জলাতংক দিৱসটো খুব সুন্দৰভাৱে উদযাপন কৰিলোঁ। তাৰে কিছুমান দৃশ্য আপোনালোকক দেখাম। তো প্ৰথমে আমি গছপুলি ৰোপণ কৰি ল'লোঁ, কাৰণ পৃথিৱীত দিনে দিনে গোলকীয় উষ্ণতা বাঢ়ি আছে, ফলত গৰম বহুত বাঢ়ি গৈ আছে, যাৰ কাৰণে গছপুলি সকলোৱে ৰোপণ কৰিব লাগে। অকল বিশ্ব পৰিৱেশ দিৱস বা বিশ্ব জলাতংক দিৱস বা এইবিলাক দিৱসতে নহয়, এনেও আমি সকলোৱে গছপুলি ৰোপণ কৰিব লাগে বুলি আমাৰ ছাৰে কৈ আছে। আৰু লগতে আপোনালোকৰ পোহনীয়া কুকুৰ মেকুৰী আদিক আমি আজিৰ দিনটোত বিনামূলীয়াভাৱে ৰেবিছ ভেকচিন দি আছোঁ, জলাতংকৰ টিকা দি আছোঁ। আপোনালোকে ফ্ৰীতে পাই যাব। আৰু বেছিভাগ সময়তে আমাৰ পশু চিকিৎসালয়সমূহত এই ভেকচিনবোৰ ফ্ৰীতে মানে বিনামূলীয়াকৈ উপলব্ধ থাকে। কেতিয়াবা নাথাকিলে আপোনালোকে কিনি ল'ব। কিন্তু মুঠ কথা হ'ল আপোনালোকৰ পোহনীয়া জন্তুক, কুকুৰ মেকুৰীক আদিক আপোনালোকে ৰেবিছ ভেকচিনটো দি ল'ব, কাৰণ এই বেমাৰটো একবাৰ যদি হৈ যায় তেতিয়াহ'লে এওঁৰ কেতিয়াও বাচি থাকিব নোৱাৰে, জীয়াই থাকিব নোৱাৰে, কাৰণ ৰেবিছ বেমাৰৰ কোনো চিকিৎসা আজিলৈকে ওলোৱা নাই। সেইকাৰণে ইংৰাজীত এটা কথা আছে, প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ। তাৰমানে প্ৰিভেনশ্যন লোৱাটোৱে হৈছে উত্তম। বেমাৰ হোৱাৰ পিছত যিহেতু কোনো চিকিৎসা নাই আৰু যিহেতু ভেকচিনসমূহ বিনামূলীয়াকৈ পোৱা যায়, আমাৰ হিউমেনৰ ক্ষেত্ৰতো বিনামূলীয়াকৈ পোৱা যায় আৰু পশুৰ ক্ষেত্ৰতো, জীৱ জন্তুৰ ক্ষেত্ৰতো বিনামূলীয়াকৈ উপলব্ধ আছে। গতিকে আমি সকলো সময়তে ৰেডি আছোঁ আপোনালোকক সহায় কৰিবৰ কাৰণে। আপোনালোকে আমাৰ যিকোনো পশু চিকিৎসালয়ত গ'লে এই ভেকচিনসমূহ আপোনালোকে ফ্ৰীতে পাই যাব। কেতিয়াবা যদি ফ্ৰীতে নাথাকে তেতিয়া হয়তো আপোনাক কিনিব লাগিব, কিন্তু বেছিভাগ সময়তে আমাৰ ডিছপেঞ্চাৰীসমূহত থাকে। গতিকে আপোনালোকে অলপ খবৰ ৰাখিব। আপোনালোকে নিজৰ পশু পক্ষীক ৰেবিছৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ সকলো সময়তে চেষ্টা কৰি থাকিব। আৰু আমাৰ ডিষ্ট্ৰিক্ট দক্ষিণ চালমাৰা মানকাছাৰ জিলাৰ গোটেই জিলাতে আজি আমি ৰেবিছ ডে উপলক্ষ পালন কৰিলোঁ। আৰু আমাৰ ফেকামাৰী ব্লক, মানকাছাৰ ব্লক, চাউথ চালমাৰা ব্লক, এই তিনিওখন ব্লকতে আমি সুন্দৰভাৱে বিশ্ব জলাতংক দিৱস উদযাপন কৰিলোঁ। তাৰে কেইটামান আলোকচিত্ৰ আপোনালোকলৈ আগবঢ়ালোঁ। ধন্যবাদ। সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব কেনেকুৱা হৈছে ভিডিঅ'টো, আৰু পাৰিলে শ্বেয়াৰ কৰিব যাতে মানুহে সতৰ্ক হয়। ধন্যবাদ।